ৰাতিপুৱাই 2টামান নহয় 1টামান বজাৰ পৰা বৰষুণ ঢালিছেই। কিন্তু ৰাতিপুৱালৈ পানী দুকোলাকাল ভিৰ পানী। ইফালে আপোনাৰ কোনোফালে ওলাব সোমাব নোৱাৰি। গতিকে থকা মেলা অনেক ব্যৱস্থা কৰিবলগীয়া হৈছে। আমি বেলেগকৈ গৰু ছাগলী হোৱা গঁৰালত তুলি থৈছোঁ। গঁৰালতে আছে দিনভৰ। গতিকে মানুহৰ দুনৰ পৰা খোৱা বোৱাত আমি বাদ দিছোঁ। গৰু ছাগলীকেইটা প্ৰতিপাল কৰিবলৈ আমাৰ কোনো ফালৰ পৰা সুবিধা নাইকিয়া হৈছে। গতিকে এইটো আৰু চৰকাৰে কি ব্যৱস্থা কৰে কৰি মেলি আমাক অকণমান সুবিধা দিলে আমি ভাল পাওঁ। এইটো দৌপাং দিহিৰি হাইথোক 3খন লগ লাগি পেলাই এখন হৈছে। এতিয়া এইখন মানে মাঘনোৱাৰ পৰা এইটো একদম ধোপাং কৰি দিছে। খেতি পথাৰটো নায়েই। কঠীয়া পাৰিছিলে এতিয়া 2 বিঘা 3 বিঘা মাটি তোমাৰ কঠীয়া চব পানীৰ তলত বুৰ খাই আছে। সেইবোৰ কেতিয়া ৰুব, কি কৰিব, কেতিয়া ভাল হ'ব? সেইবোৰ দুৱাৰ মুখতে এইকেইটা পুখুৰী ডুবি আছে। 5-6টা মোৰ এতিয়া নিজৰ এটা পুখুৰী আপোনাৰ ডুবি আছে, চফা ওলাই গৈছে। এতিয়া তাৰ পুখুৰীৰ ওপৰতে পানীয়ে। গতিকে এতিয়া উপায় নাই আমাৰ। ক্ষতি অকল মোৰে নহয়, বহুত ৰাইজৰে হৈছে ক্ষতি। বহুতৰ ক্ষতি হৈছে। গতিকে তাৰ বিনিময় কি কৰে এইটো আৰু ঈশ্বৰে জানে। তেওঁ